এছ আছাম মেথছ একাডেমীলৈ স্বাগতম জনালোঁ। ক্লাছ 9 R1 কুৱেশ্যন নাম্বাৰ 17 পৰা আমি সলিউশ্যন এনচাৰবিলাক কৰিম। 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান, লাভৰ শতকৰা হাৰ কি? কি কৈছে আমাৰ কুৱেশ্যনটো চোৱা। 30টা কণী আমি যিমান টকাত কিনিছোঁ 20টা কণী বিক্ৰী কৰিলে ছেম দাম হ'ব। ধৰা আমি 30টা কণী 30 টকাত কিনিছোঁ, তেনেহ'লে আমি 20টা কণী 30 টকাত বিক্ৰী কৰিব লাগিব। চাওঁ কুৱেশ্যন এনচাৰটো কৰি চাওঁ আমি কি হয়। ক্লাছ 9 মেথছ চাওঁ। ধৰা এটা কণীৰ দাম দাম এটকা। তেনেহ'লে 20টা কণীৰ দাম কিমান হ'ব? 20টা কণীৰ দাম 20 টকা। আমাৰ কুৱেশ্যনত কি দিয়া আছে? কুৱেশ্যনত দিয়া আছে 20টা কণীৰ বেচা দামৰ সমান। দিয়া আছে 20টা কণীৰ বেচা দামৰ সমান 30 টকা। 20টা কণীৰ বেচা দাম 30 টকা হ'ব। আমাৰ এটা কণীৰ দাম যদি 1 টকা হয়, তেনে 30টা কণীৰ দাম কিমান হ'ব? আমাৰ 30 টকা হ'ব। তেনেহ'লে এটা কণী আমাৰ কিমান টকা কৰি বিক্ৰী কৰিব লাগিব? 1.5 টকা কৰি বিক্ৰী কৰিব লাগিব। 1.5 টকা কৰি বিক্ৰী কৰিব লাগিব। তেনেহ'লে আমাৰ 30 টকা হ'ব। এইটো আমি আনচাৰ কৰি চাওঁ। 30 টকা কণীৰ কিনা দামৰ সমান। কিনা দামৰ সমান। এতেকে 20টা কণীৰ বেচা দাম কিমান হ'ব? 20টা কণীৰ বেচা দাম 30 টকা। এতেকে আমি কি কৰিম? লাভ ইজ ইকুৱেল বেচা দাম মাইনাছ কিনা দাম। কিনা দাম আমাৰ বেচা দাম কিমান হ'ব? 30 টকা। আৰু কিনা দাম কিমান হ'ব আমাৰ? 20 টকা। ইজ ইকুৱেল 10 টকা আমাৰ কিমান হ'ল? প্ৰফিট হ'ল। তো 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান, লাভৰ শতকৰা হাৰ কিমান? লাভৰ কিমান পাৰ্চেণ্ট লাভ হ'ব সেইটো ওলাব কৈছে। এতেকে লাভ পাৰ্চেণ্টেজ ইজ ইকুৱেল লাভ বাই কিনা দাম ইনটু আমি 100 দি পাৰ্চেণ্টেজ কৰি দিম। লাভ কিমান আমাৰ? 10 টকা ইনটু কিনা দাম কিমান আমাৰ? কিনা দাম আমাৰ 20 টকা ইনটু 100। 100 দি আমি 20 দি আমি 100 কাটিলে কেইবাৰ যাব? 5 বাৰ। 10 ইনটু 5 ইজ ইকুৱেল
50% হৈ গ'ল আমাৰ এনচাৰ কিমান হাৰ আমাৰ লাভ হ'ল 50% এইটো এনচাৰ 17 নম্বৰ কুৱেশ্যনটো 50% এনচাৰ হৈ গৈছে আমাৰ প্ৰমাণ হৈ গৈছে এতিয়া আমি 18 নম্বৰ কুৱেশ্যনটো কৰিম এটা বস্তুৰ কিনা দাম 2100 টকা 10% লাভত বিক্ৰী হ'লে বস্তুটোৰ বেচা দাম কিমান হ'ব চাই আমি এনচাৰটো কৰি চাওঁ কি হয় দিয়া আছে কি আমাৰ দিয়া আছে কিনা দাম আমাৰ বস্তুটো দিয়া আছে কিনা দাম আমাৰ কিমান দিয়া আছে 2100 টকা 2100 টকা আমাৰ কিনা দাম দিয়া আছে তেনেহ'লে আমাৰ বেচা দাম কিমান হ'ব বেচা দামটো আমি নাজানো আমি প্ৰশ্ন চিহ্ন ৰাখি দিলোঁ লাভ কিমান হৈছে আমাৰ লাভৰ হাৰ 10% কুৱেশ্যনটো আকৌ একবাৰ চাই লওঁ এটা বস্তুৰ কিনা দাম 2100 টকা 10% লাভত বিক্ৰী হ'লে বস্তুটোৰ আমাৰ বেচা দাম কিমান হ'ব আমি নাজানো বস্তুটো আমাৰ 210 টকা আমি কিনিছোঁ 10% লাভত বিক্ৰী কৰিম বস্তুটোৰ কিনা দাম কিমান সেইটো আমাৰ ওলাব লাগিব ইজি মেথড কৰিম বস্তুটোৰ বেচা দাম এইটো আমাৰ এটা ফৰ্মুলা হ'ব 100 + 10/100 বস্তুটোৰ কিনা দাম কিমান আছিল 2100 টকা তো 100 লগত 10 প্লাছ কৰিলে কিমান হ'ব 110 টকা হ'ব তলত 100 টকা হৈ গ'ল আৰু 2100 টকা এই 0 কটা গ'ল আৰু এই 0 কটা গ'ল থাকিলে আমাৰ কিমান 110 × 21 এই দুটো আমি পূৰণ কৰি চাওঁ 1021 0 1 1 × 0 2 2 0 0 3 2 সরি ইয়াত 1 হ'ব 2 3 1 0 টকা কি কৈছে কোৱেশ্চনটো আকৌ চাওঁ এটা বস্তুৰ কিনা দামত 2100 টকা 10% লাভত বিক্ৰী হ'লে বস্তুটোৰ বেচা দাম আমাৰ কিমান টকা হ'ব বেচা দাম হ'ব 2310 টকা 19 নম্বৰ কুৱেশ্চনটো কৰিম এথেন কুৱেশ্চন আনসাৰটো কৰিম টকাত 4টাকৈ নেমু কিনি 20% লাভত বিক্ৰী কৰিলে এটা নেমুৰ বিক্ৰীৰ মূল্য কিমান হ'ব 4টাকৈ নেমু কিনি 20% লাভত বিক্ৰী কৰিলে এটা নেমুৰ বিক্ৰী মূল্য কিমান হ'ব আমি এইটো আনসাৰ কৰি চাব কি হয় কি দিয়া আছে আমাৰ দিয়া আছে কি দিয়া আছে চাও আমি 4টা নেমু কিনি 20% লাভত বিক্ৰী কৰিলে ধৰক আমাৰ 4টা নেমুৰ কিনা দাম আমি কিনা দামটো নাজানো 4টা নেমুৰ কিনা দাম আমি কি ধৰিম 4টা নেমুৰ কিনা দাম কিমান ধৰিম ধৰক 1 টকা ধৰিলো আমি নাজানো ধৰিলো আমি 1 টকা লাভৰ পাৰ্চেন্টেজ কিমান আমাৰ 20% এতেকে 4টা নেমুৰ বেচা দাম এইটো ইয়াৰ ফৰ্মুলাটো একবাৰ লিখি দি আছো 100 প্লাস লাভ বাই 100 ইনটু কিনা দাম আগৰটো নিচিনাই চোৱা এই আগৰ ফৰ্মুলাটো নিচিনাই 100 প্লাস লাভ কিমান আমাৰ 20% সেইভাবে আমি 20 দিম তলত আমি 100 দি দিলোঁ আৰু কিনা দাম কিমান আছিল 1 টকা তো আমাৰ এই দুটো প্লাস কৰি ল'ব 120/100 এর লগত যি পূরণ করা সেই একই হব সেইভাবে 1 টো আমি নিয়ে লিখিলোঁ তো
তো 20 দিয়ে আমার একক 5 বার যাব আর আমার একক বিকক 6 বার যাব, তো 6/5 এটু আমার অ্যান্সার হবো। এটু আমি দশমিকত লিখিম, সাইডত কৰি দিই, সাইডত বাও সাইডত কৰি দিলোঁ 6/5। 6 কেইবাৰ যাব, একবাৰ যাব, তো 5 থাকিল, হাতত কিমান থাকিল 1, 5 দিন আগে দশমিক দিলোঁ, দশমিক দিলে ইয়াতে 0 আহি যাব, 5 দিন 10ক 2 বাৰ যাব, 1.2 টকা। কিমান হ'ব আমাৰ? 4টা নেমুৰ কিনা দাম 1 টকা হ'লে 20% লাভত বিক্ৰী কৰিলে আমাৰ 1.20 টকা হ'ব। 1 টকা 20 পইচা বিক্ৰী কৰিম, তেনে আমাৰ 20 টকা 20 পইচাটো লাভ হ'ব। তেনেহ'লে আমাৰ এটা নেমুৰ দাম কিমান হ'ব সেইটো ওলাব। এটা নেমুৰ বিক্ৰী মূল্য কিমান হ'ব? তেনেহ'লে আমি এটা নেমুৰ বিক্ৰী মূল্য ওলাম। এতেকে এটা নেমুর বেচা দাম ইজুকেল 1.2 বাই এইটো বহাই দিলোঁ, 4টা নেমু আছে সেইভাবে 4 দিলোঁ, দশমিকটো উঠাই দিলে আমাৰ কিমান হ'ব? 1.2 হৈ গ'ল। দশমিক উঠাই দিয়াৰ পিছত তলত আমাৰ এটা 0 আহি যাব, এইটোক আমাক কটাকটি কৰিলে 0.30 হ'ব টকা। হৈ গ'ল আমাৰ এনসাৰ। পিছে এটা নেমুৰ বিক্ৰী মূল্য কিমান হ'ব? এটা নেমুৰ বিক্ৰী মূল্য হ'ব 0.30 টকা। 20 নম্বৰ কুৱেশ্যনটো লিখিম। এটা বস্তু 500 টকাত বিক্ৰী কৰিলে 5% লোকচান হয়, এইটোৱে কিমান দামত বেচিলে 5% লাভ হ'লেহেঁতেন? চাওঁ আমি এনসাৰটো কৰি। 20 নম্বৰ কুৱেশ্যন সলিউশ্যন কৰিম। ধৰা হ'ল বস্তুটোৰ কিনা দাম, বস্তুটোৰ কিনা দাম কিমান ধৰি আমি বস্তুটোৰ কিনা দাম x টকা ধৰিলোঁ, আমি নাজানো বস্তুটোৰ কিনা দাম কিমান, সেইবাবে আমি x ধৰিলোঁ। আমাৰ কি হৈছে প্ৰশ্নমতে x মাইনাছ xৰ 5% ইকুৱেল 500। আমাৰ কিমান দিয়া আছে 500। এক্সটো কিমান হ'ব তাৰ পৰা আমি x 5% মাইনাছ কৰি দিম, হৈ যাব আমাৰ এনসাৰটো। x মাইনাছ x ইনটু 5/100, ইয়াৰ ফৰ্মুলাটো আহি গ'ল ইকুৱেল 500। x মাইনাছ এতিয়া লগত পূৰণ কৰি দিম 5x/100 ইকুৱেল 500। ইয়াৰ কমন লৈ দিলোঁ, তো 100 কমন হ'ল, বজ্ৰ পূৰণ কৰিম 100x মাইনাছ 5, ইয়াত নাই মানে 1 আছে, 1ৰ লগত 5x পূৰণ কৰিলে 5x হ'ব, দি দিলোঁ ইকুৱেল 500। 100xৰ পৰা 5x মাইনাছ হ'লে 95x/100 ইকুৱেল 500। 100টো ইয়াৰ লগত হৰণ হৈ গৈছে, ইপিনে গ'লে পূৰণ হ'ব, 95x ইকুৱেল 500 ইনটু 100। x ইয়াত ৰাখিলোঁ, 500 ইনটু 100 বাই আমি 95টো ইয়াত পূৰণ হৈ আছে, ইয়াত পিনে গ'লে আমাৰ হৰণ হ'ব, 95 হৰণ কৰিম। তো এইটো আমাৰ 5 দি 95 কিমান বাৰ যাব? আমাৰ 19 বাৰ যাব, আৰু 5 দি 100ক আমাৰ 20 বাৰ যাব। x ইকুৱেল 500 ইনটু 20/19। এই দুটা পূৰণ কৰি চাওঁ কিমান হয়, 500 ইনটু 20, 0 0 বাই দিলোঁ, 0 লগত 2 পূৰণ কৰিলে 0 হয়, 0 লগত 2 পূৰণ কৰিলে 0 হয়, আৰু 5ৰ লগত 2 পূৰণ কৰিলে 10 হয়। তো আমাৰ কিমান হ'ব? 10,000
বাই 19 এতিয়া আমাৰ কিমান হয় কি হ'ব বস্তুটোৰ কিনা দাম ইকুৱেল 10,000 বাই 19 টকা। এতিয়া 5% লাভ হ'লে হ'বলৈ বস্তুটোৰ বেচা দাম হ'ব 10,000 বাই 19 প্লাছ 10,000 বাই 19 ৰ 5%। এইটো ফৰ্মুলা হ'ব 10,000 19 প্লাছ 10,000 19 পাৰ্চেণ্টেজ ল'ব গ'লে 100 দি পূৰণ কৰি দিম 5/100 100ৰ লগত 0 দুটা আছে কাটি দিলোঁ 0 দুটা 10,000 বাই 19 প্লাছ ইটোৰ লগত এইটো পূৰণ কৰি দিম কিমান হ'ব 100 লগত 5 পূৰণ কৰিলে 500 বাই 19 19টো কমন ল'লোঁ আৰু এইটো যোগ কৰি দিম 10,000 যোগ কৰিলে কিমান হ'ব 10,500 টকা হ'ব। এইটো কটাকটি গ'লে আমাৰ কিমান হ'ব চাওক কটাকটি কৰি চাওক ডাইৰেক্ট কৰি দিলোঁ তোমালোকে কৰি ল'ব অলপ লং হয় ঠিক আছে এইপিনে কৰি দি আছোঁ 10,500 19 দি 105 কেইবাৰ যাব 5 বাৰ যাব 95 হ'ল 95ৰ পৰা 105ৰ পৰা 95 গ'লে 10 থাকে এটা 0 ল'লোঁ আকৌ 5 বাৰ যাব 95 5 থাকি গ'ল 0টো নামি আহিল 2 বাৰ যাব 38 হ'ল 12 থাকিল দশমিক দিলোঁ ইয়াত এটা 0 আহি 6 বাৰ যাব কিমান হ'ব 6 বাৰ গ'লে 114 হ'ব 6 থাকি লিখিব নালাগে আৰু ৰিপিট হৈ থাকিব ঠিক আছে লিখি দিলোঁ 0 ভৰালোঁ দশমিক 0 হ'ল 3 বাৰ যাব 57 হ'ল কি থাকিল সেইটো কিমান হ'ল 552.63 হৈ গ'ল কমন টকা। এতিয়া আমি 21 নম্বৰ কুৱেশ্যনটো কৰিম 21 নম্বৰ কুৱেশ্যনটো কৰিম গ্ৰাহকৰ আকৰ্ষণ কৰিবলৈ এজন ব্যৱসায়ীয়ে এটা চাৰ্টৰ দামত কমে 10% 10% আৰু 5% ৰেহাই দিলে তিনিওটা সমতুল্য ৰেহাই কি হ'ব চাওঁ আমি এনচাৰটো কৰি চাওঁ কি হয় ধৰা হ'ল চাৰ্টৰ মূল্য ইকুৱেল 100 টকা 10% ৰেহাই 10% ৰেহাই দিলে বেচা দাম ইকুৱেল 100 minus 100 or 10% এটা আমরা ফর্মুলা দিয়ে দিল 100 minus 100 into 10/100
100 এই 100 দি এই 100 কাটি দিলোঁ 100 মাইনাছ 10 1ৰ লগত 10 পূৰণ কৰিছোঁ তো 10 হৈ গৈছে মাইনাছ আছে মাইনাছ দি দিলোঁ 90 টকা 90 টকা আকৌ কি কৈছে আমাৰ আকৌ 10% কৈছে আকৌ 10% ৰেহাই দিলে বেচা দাম এবাৰ কিমান হ'ব 90 মাইনাছ 90 ইনটু 10/100 0 to 0 কাটি দিলোঁ এই 0 লগত এই 0 কাটি দিলোঁ 90 মাইনাছ এইটো আৰু এইটো পূৰণ কৰি দিম কিমান হ'ল 9 লগত পূৰণ কৰিলে 9 হ'ব মাইনাছ আছে মাইনাছ দিলোঁ কিমান হ'ল 81 হ'ল আকৌ কি কৈছে আমাৰ 5% কৈছে এতিয়া 5% ৰেহাই দিলে 81 মাইনাছ 81 ইনটু 10/5/100 5 দি 100 কেইবাৰ যাব 5 একবাৰ যাব 100 20 বাৰ যাব 81 মাইনাছ 81 ইনটু 1/20 হ'ল আমি কমন ল'লোঁ 20 ইয়াৰ লগত ইয়াত পূৰণ কৰি দিম তো পূৰণ আমি এনেকৈ লিখিব পাৰোঁ 81 ইনটু 20 মাইনাছ 81 81ৰ লগত 20 পূৰণ কৰিলে আমাৰ কিমান হ'ব চাওঁ আমি 81 ইনটু 20 1620 minus 81/20 1620 পৰা 81 মাইনাছ কৰিলে আমাৰ কিমান হ'ব চাওঁ আমি 1539 হ'ব ইয়াৰ কটাকটি কৰিলে কিমান হ'ব আমাৰ চাওঁ আমি কটাকটিটো কৰি চাওঁ 1539 20 দি আমাৰ 150 কেইবাৰ যাব 7 বাৰ যাব 140 13 নামি গ'ল 9 20 দি আমাৰ 139 কেইবাৰ যাব 6 বাৰ যাব 120 19 দশমিক দিনৰ এটা 0 আহি যাব কেইবাৰ যাব আমাৰ 9 বাৰ যাব 180 10 হ'ল 0 দিলে একবাৰ দশমিক আছে এইবাৰ 0 হ'ল 5 বাৰ যাব তো 100 হ'ল 7695 তো আমাৰ কুৱেশ্যনটোত কি কৈছে চাওঁ আমি গ্ৰাহকক আকৰ্ষণ কৰিবলৈ এজন ব্যৱসায়ীয়ে এটা চাৰ্টৰ দামত কমে 10% আৰু 5% ৰেহাই দিলে তিনিওটা সমতুল্য ৰেহাই কি হ'ব বস্তুটোৰ আমি দাম কিমান ধৰিছিলোঁ 100 ধৰিছিলোঁ তো বস্তুটোৰ দাম আমাৰ কিমান আছিল 100 ইয়াত এটা দশমিক দিয়া নাই তো আমি এনে ধৰি লৈ ফুৰোঁ 100ৰ পৰা আমি কিমান মাইনাছ কৰিম 76.95 কৰিলে কিমান হ'ব আমাৰ এনচাৰ 5 ইয়াতে কিমান আছে 9 0 পইণ্ট ইয়াত কিমান আছে আমাৰ এক ধাপ লৈছিলোঁ তো 9 আছে 9ৰ পৰা 6 গ'লে আমাৰ 3 থাকে ইয়াতে আমাৰ 2 হ'ব 9 আছে 9ৰ পৰা 7 গ'লে 2 কিমান পাৰ্চেণ্ট 23.05% আমি ৰেহাই দিলোঁ সেইটোৱে এনচাৰ তিনিওটা সমতুল্য ৰেহাই কি হ'ব এতেকে কি দিম আমি এতেকে তিনিওটা তাৰ সমতুল ৰেহাই কিমান হ'ব 23.05% টকা হা এইটো ৰেহাই হৈ গ'ল এইটো আমি চাইটত লিখি ল'ব মই ইয়াত লিখিছোঁ হ'ব এবাৰ ফটো মাৰি লৈ লওঁ আজিলৈ ইয়ালৈ ধন্যবাদ নেক্সটত আমি R2 কৰিম ক্লাছ 9ৰ